হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভাল। সকলোকে মই আকৌ এবাৰ স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ৰ মাজলৈ। দেৰি নকৰোঁ, আজি তোমালোকৰ কাৰণে লৈ আহিছো আমাৰ ট্ৰিগনমেট্ৰি চেপ্টাৰটোৰ একদম শেষৰ এক্সাৰচাইজ, যিটোক আমাৰ ষ্টুডেণ্টে বহুত ভয় কৰে, 8.4, য'ত আমি ট্ৰিগনমেট্ৰিৰ অভেদখিনিৰ বিষয়ে শিকিম। ঠিক আছে, কিন্তু মই এটা কথা তোমালোকক এতিয়াই কৈ থৈছো, এতিয়া এই মোমেন্টত, এই মুহূৰ্তত তোমালোকক মই কৈ থৈছো যে কেতিয়াও তোমালোকে এই ভিডিঅ'টো কমপ্লিট হোৱাৰ পিছত কেতিয়াও তোমালোকৰ ট্ৰিগনমেট্ৰি অভেদৰ ভয় নালাগে। ইমান ইজি হৈ যাব। আমি 2-3টা ৱেট মেথছখিনি কৰিম, কৰি তোমালোকে যেতিয়া নোট ডাউন কৰিবা তাৰপিছত তোমালোকে দেখিবা যে মেথছ দেখাৰ লগে লগে তোমালোকৰ আহি যাব কেনেকৈ কৰে। অকলে কিতাপৰ কুৱেশ্যন কেইটা কথা কোৱা নাই, আৰ.ডি. শৰ্মা যদি তোমালোকে কিনা, ঠিক আছে, তাত 70-80টা আইডেন্টিটি কুৱেশ্যন আছে, ঠিক আছে নাই, প্ৰতিটো কুৱেশ্যন তোমালোকে কৰিব পৰা হৈ যাবা। গতিকে দেৰি নকৰো, আমি আগবাঢ়ো। চোৱা, ট্ৰিগনমেট্ৰিৰ অভেদ আমি ইয়াত 3টাই পাম, ঠিক আছে, 3টা লিখি থোৱা আছে। কিন্তু তাৰ আগত এই অভেদ মানে কিনো এইটো জানিব বিচাৰিছো। কি হয় অভেদক? কি বুলি কয় ইংলিছত? আইডেন্টিটি বুলি কয়। ঠিক আছে নাই? তো মই লিখি থৈছো, তোমালোকে চোৱা, এন আইডেন্টিটি ইজ এন ইকুৱেশ্যন that is always true for all values of the variables. মানে অভেদ এক সমীকৰণ হয় যিটো চলকৰ সকলোখিনি মানৰ বাবে সম্ভৱ হয়। মানে সকলোখিনি মানৰ বাবে চলকৰ সকলোখিনি মানৰ বাবে সেইটো সিদ্ধ হয়। মানে ঠিক আছে না? তেতিয়া আমি কি বুলি ক'ব পাৰো? অভেদ বুলি ক'ব পাৰো। এতিয়া আমি কেনেকুৱা অভেদ পঢ়িছো? ট্ৰিগনমেট্ৰিৰ অভেদ পঢ়ি আছো। ঠিক আছে নাই? এতিয়া ট্ৰিগনমেট্ৰিৰ অভেদ কি হৈ যাব? এটা সমীকৰণক ট্ৰিগনমেট্ৰিৰ অভেদ বুলি কোৱা হ'ব যদিহে কোণৰ সকলোবিলাক মানৰ বাবে এইটো সম্ভৱপৰ হয়। প্ৰতিটো কোণৰ কাৰণে আমাৰ কিন্তু সম্ভৱ হ'ব লাগিব। মানে তেতিয়াহে আমি, যেনে চোৱা, আমি বহুতে এনেকে শিকি থৈ দিওঁ যে sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইকুৱেল টু 1। এই থিটাটো সকলোখিনিৰ কাৰণে হয় নে নহয়? তো সেই কথাটো কিন্তু বহুত ইম্পৰ্টেণ্ট আমাৰ হয়। ঠিক আছে নাই? এই কথাটো বহুত ইম্পৰ্টেণ্ট কথা হয়। তো মই ইয়াত লিখি দিছো, তোমালোকক চাই লোৱা। তোমালোকে যে এটা আইডেন্টিটি, প্ৰথম আইডেন্টিটিটো আমি গম পালো, যাক আমি কি বুলি কওঁ? cos স্কুৱেৰ এ প্লাছ sin স্কুৱেৰ এ ইকুৱেল টু 1। তো এই জেগাত আমি থিটা লিখিব পাৰো। মানে আমি ওকে, sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইকুৱেল টু কি যাব? 1। এটা এটা আইডেন্টিটি হয়। ঠিক আছে না? মানে কোনটো যিকোনো হ'ব পাৰে ন, এইটো এই জেগাত আমি থিটা বুলি লিখি দিব পাৰো। যিকোনো কোন এটাৰ কাৰণে হ'ব পাৰে, অকল যে এই কাৰণে হ'ব তেনেকুৱা কথা নাই। ঠিক আছে না? তো কিতাপত এ আছে কাৰণে এ লিখি দিলে। ঠিক আছে, সো এই যে আইডেন্টিটিটো, এই যে sin স্কুৱেৰ এ প্লাছ cos স্কুৱেৰ এ ইকুৱেল যে 1 যে হ'ব, এৰ মানটো কি হ'ব লাগিব? কোনটো হ'ব লাগিব? তো এৰ মানটো চোৱা, ক'ৰ পৰা হ'ব? 0ৰ পৰা 90 ডিগ্ৰী। মানে এ 0 ললেও হ'ব, কি হৈ যাব? 90 ডিগ্ৰী হলেও হ'ব। মানে 0ৰ পৰা একদম 90 দিলে, 90 ডিগ্ৰী লাগে। ঠিক আছে নাই? কাৰণ 0 ইজ লেছ দেন ইকুৱেল টু a ইজ লেছ দেন ইকুৱেল টু কি যাব? 90। ঠিক তেনেকে 2 নম্বৰ আইডেন্টিটিটো কি আছে? 1 প্লাছ tan স্কুৱেৰ এ ইকুৱেল টু sec স্কুৱেৰ এ। তো ইয়াত আমাৰ ৰেঞ্জটো দি দিছো, আমাৰ 0 ইজ লেছ দেন ইকুৱেল টু a ইজ লেছ দেন কি যাব? 90। এংগুল এইটো কিন্তু 90তকে কি হ'ব লাগিব? সৰু, মানে 18 লৈকে আমি যাম। ঠিক তেনেকে ইয়াত কি হৈ যাব? cot স্কুৱেৰ এ প্লাছ 1 ইকুৱেল টু cosec স্কুৱেৰ এ। এইটো কি হৈ যাব? 0 ইজ লেছ দেন a ইজ লেছ দেন ইকুৱেল টু কি হৈ যাব? 90। গতিকে এইখিনি তোমালোকে জানা, এইখিনি আমি শিকাই দিলো। ঠিক আছে, আমি cos স্কুৱেৰ এ প্লাছ sin স্কুৱেৰ এ ইকুৱেল যে 1 এ হ'ল, এই আইডেন্টিটি কেইটা যে কেনেকে পালো, তাৰ পৰা আমি কি কি আইডেন্টিটি আৰু বনাব পাৰিম সেইখিনি বিষয়ে শিকিম, কাৰণ এইখিনি আমি সবতে পাম। ঠিক আছে, তো আমি কি কৰিম এতিয়া? চোৱা, আমি এটা ৰাইট ট্ৰায়াঙ্গল কনসিডাৰ কৰি লম। ইয়াত আমি এটা ৰাইট ট্ৰায়াঙ্গল কনসিডাৰ কৰিলো, ধৰি ললো ৰাইট ট্ৰায়াঙ্গলটোৰ নাম কি দিলো? মই এ বি সি। ৰাইট ট্ৰায়াঙ্গল কনসিডাৰ কৰি ললো, ইয়াৰ নাম দিলো এ বি সি, য'ত বি কোণটো কি হৈ গ'ল? সমকোণ, আৰু এই এংগুল এইটোক মই কি বুলি ধৰি ললো? থিটা। ধৰা হ'ল এ বি সি এটা সমকোণী ত্ৰিভুজ, য'ত এংগল বি ইকুৱেল টু
90 ডিগ্ৰী এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ 90 ডিগ্ৰী সন্মুখৰডাল কি আছিল হাইপোটেনিয়াছ পাইথাগোৰাছৰ সূত্ৰটো আছিল হাইপোটেনিয়াছৰ স্কোয়াৰ ইকুৱেল টু পাৰপেন্ডিকুলাৰ স্কোয়াৰ প্লাস কি আছিল বেস স্কোয়াৰ এটো হৈ গল পাইথাগোৰাছৰ সূত্ৰ ঠিক আছে হাইপোটেনিয়াছৰ স্কোয়াৰ ইকুৱেল টু পাৰপেন্ডিকুলাৰ স্কোয়াৰ প্লাস বেস স্কোয়াৰ এতিয়া আমি এই দুই পক্ষক আমি কি কৰি দিম আমি যে হাইপোটেনিয়াছ ন হাইপোটেনিয়াছ মানে কি গল এসি স্কয়ার ডাল দি আমি কি কৰি দিও ডিভাইড কৰি দিও এটা এসি স্কয়ার আৰু এসি স্কয়ার ক্যান্সেল গুছি গল থাকি গল কিমান 1 ইয়াত কি থাকি গল এবি স্কয়ার বাই কি হৈ গল এসি স্কয়ার প্লাস বিসি স্কয়ার বাই এসি স্কয়ার এটো কি হ'ব আমি অলৰেডি কি কোৱা আছে এবি স্কয়ার বাই এসি স্কয়ার প্লাস বিসি স্কয়ার বাই এসি স্কয়ার নাও 1 equal to ab by ac তার কি হৈ যাব হোল স্কয়ার কারণ দুইটাতে স্কয়ার আছে bc স্কয়ার বাই ac স্কয়ার মানে কি লিখিব পারম bc বাই ac কি যাব হোল স্কয়ার তা 1 equal to ab by ac কোপৰা সাম আমি আগতেই এই এঙ্গুল এটো কনসিডার কৰি লৈছো তো এই এঙ্গুল এর পৰা মানে থিতাটোৰ পৰা তুমি চোৱাচোন ab ডাল এই এঙ্গুল ইটোৰ পৰা ab ডাল অবিয়াসলি কি হৈ যাব বেজ হ'ব কাৰণ আমি ইমানখিনি জানো আৰু এতিয়া কাৰণ কোনটোৰ সন্মুখৰ বাহুডাল সদায় কি হৈ যায় পারপেন্ডিকুলার 90 ডিগ্ৰী সন্মুখৰ ডাল কি হৈ যাব হাইপোটেনিয়াছ তুমি চোৱা ইয়াত কি আছে মোৰ ab কোনডাল আছে ab তো ab ডাল কি হৈ গল বেস বাই ac কি আছে হাইপোটেনিয়াছ বেস বাই কি আছে হাইপোটেনিয়াছ কি পালো মই বেস বাই হাইপোটেনিয়াছ আৰু বেস বাই হাইপোটেনিয়াছ মানে কি হৈ যাব cos a বুলি লিখো বা থিতা বুলি লিখো cos a whole square থিতা বুলি লিখাতে মই থিতা বুলি লিখিব পাৰিলো নেক্সট তুমি চোৱা bc বাই কি আছে ac তো থিতাৰ পৰা বা এঙ্গুল এটোৰ পৰা bc ডাল কি হৈ গল bc ডাল পারপেন্ডিকুলার বাই কি হৈ গল হাইপোটেনিয়াস p by h মানে কি হয় তো সেই এঙ্গুলটোৰ পৰা p by h মানে কি যাব sin a whole square so therefore so cos a whole square মানে কি হৈ যাব cos square a plus sin a whole square মানে কি যাব sin square a equal to কি হৈ গল 1 ঠিক আছে তো গটিকে আমি এইটো আইডেন্টিটি পালো সো এইটো আমি জিওমেট্ৰিক্যালি তোমাক প্রুফ কৰিও দেখাই দিলো কি হল cos square a plus sin square a equal to এতিয়া এই আইডেন্টিটিৰ পৰা তোমালোকে ধুনিয়াকে পজ কৰি লিখি লবা ইয়াৰ পৰা আমি আৰু কি বনাব পাৰো সো ইয়াৰ পৰাও তো আমি আৰু কিবা কিবি বনাব পাৰিম যিকেটা আমাৰ বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তেনে আমি চোৱা cos square a plus sin square a equal to 1 তো গতিকে আমাক যদি কেতিয়াবা দৰকাৰ হয় cos square a তো cos square a মানে কি হৈ যাব প্লাস sin square a টো ইপিনে গুছি গলে কি হৈ যাব 1 minus sin square a plus sin square টো ইপিনে ললো মানে cos square a equal কি হৈ যাব 1 minus sin square a বা cos a মানে কি হৈ যাব root over 1 minus sin square a এটা মই যে cos square a টো ইপিনে ৰাখি sin square a টো কঠিয়া লৈ পিনে মই তো sin square a টো ৰাখিব পাৰো ইপিনে তো sin square a মানে কি হ'ব তেতিয়ালে 1 minus cos square a ইপিনে গুছি গলে cos square a নেক্সট কি হৈ যাব তেতিয়া sin a equal to square টো ইপিনে গুছি গলে 1 minus cos square a তো sin a ঠিক আছে তো গতিকে এই কেটা তোমালোকে কি কৰিবা ধুনিয়াকে মই বহুত তোমালোকক ৰক দি আছো তোমালোকৰ টেবুলখনৰ সন্মুখত কি কৰিব লাগে বুলি তোমালোকে ধুনিয়াকে লিখিবা কি পেলাই তোমালোকৰ টেবুলত ধুনিয়াকে পেস্ট কৰি থবা যাতে তোমালোকে দেখাৰ লগে লগে তোমালোকে কি হয় মনত পৰি যায় ঠিক আছে এটা নেক্সট আইডেন্টিটি তুলে আহো ওকে সো এই কোৱেশ্চনটো মই তোমালোকক কিয় কৰাই দি আছো কাৰণ এতিয়ালৈকে নাই অহা কিন্তু আহিটো যাব পাৰে ন যে প্ৰমাণ কৰা যে sin square a plus cos square a equal to 1 জ্যামিতিক ভাবে মানে বা এনেকে দি দিব পাৰে যে sin a equal to 1 minus cos square a টো প্ৰমাণ কৰিব লাগে কেনেকা জ্যামিতিক ভাবে প্ৰমাণ কৰি দেখাব লাগে ঠিক আছে যেটো আমি অলৰেডি কৰি দিলো ঠিক আছে না অলৰেডি আমি কি কৰিছিলো চোৱা একেই পদ্ধতিতে কৰিব লাগিব অকলটো sin আৰু cos টোতে আমি কৰি থলে নহব হেতু কাৰণে আমি বাকি কেটাও কৰিব লাগিব বাকিখিনি মই অকল এইকনৰ পৰা লিখি লৈছো পাইথাগোৰাছৰ সূত্ৰটোৰ মতে ঠিক আছে বাকি আগৰখিনি একে থাকিব যে ধৰা হল ABC এটা সমকোণী ত্ৰিভুজ যত B 90 ডিগ্ৰী এংগল BAC ইকুৱেল টু
থিতা এটা পাইথাগোৰাছৰ সূত্ৰ মতে খালি এখন লিখা নাই ঠিক আছে এটা তুমি চোৱা অথনি আমি দুই পক্ষক কি কৰিছিলো অতিভুজেদি হৰণ কৰি দিছিলো এসি ডালেদি ঠিক আছে মানে এবাৰ আমি কি কৰিম পাৰপেন্ডিকুলাৰ ডালেদি হৰণ কৰি দিম AC square by BC square equal to AB square plus BC square by what BC square এতিয়া AC by BC whole square equal to AB square by BC square plus BC square by BC square BC square কাট খালে কি হৈ যাব 1 so AC by BC whole square equal to AB square by BC square মানে কি হৈ যাব AB by BC তাৰ কি যাব স্কয়াৰ প্লাস কি হৈ যাব 1 এটা এই কনসিডাৰ কৰি থোৱা এংগলটোৰ পৰা থিটাটোৰ পৰা চাও আহাছো AC মানে কি হৈ যাব হাইপোটেনিয়াস বাই কি আছে BC মানে পারপেন্ডিকুলার এটা হাইপোটেনিয়াস বাই পারপেন্ডিকুলার মানে কি হৈ যাব হাইপোটেনিয়াস বাই পারপেন্ডিকুলার মানে কি হৈ যাব cosec theta whole square now AB by কি আছে BC AB মানে হৈ গল আমাৰ কি বেস আৰু BC মানে হৈ গল পারপেন্ডিকুলার বেস বাই পারপেন্ডিকুলার মানে কি হৈ যাব cot theta তাৰ কি যাব স্কয়ার প্লাস কি হৈ যাব 1 cosec theta whole square মানে কি হৈ যাব cosec square theta cot theta whole square মানে কি হৈ যাব cot square theta plus কি হৈ যাব 1 তো therefore মই কি লিখিব পাৰো এইকনতে cosec square theta minus cot square theta equal to 1 তো মই কিন্তু এটো হে বেছিকে ব্যৱহাৰ কৰিম কাৰণ cot square theta তো মই এপিনে লৈ আহিলো ঠিক আছে এতিয়া আমি কি কৰিম এই যে সূত্ৰটো পালো এই সূত্ৰটোৰ পৰা আমি আৰু কেইটামান সূত্ৰ বনাই লওঁ কেনেকে বনাম চোৱা cosec square theta minus cot square theta equal to কি হৈ গল 1 গতিকে আমি কি লিখিব পাৰিম cosec square theta equal to 1 minus cot square theta তো ইপিনে লৈ গলে কি যাব plus cot square theta now cosec theta equal to square 2 ইপিনে লৈ গলে square root হৈ যাব 1 plus cot square theta under root ঠিক আছে ঠিক যেনেকে cosec theta equal to root over 1 plus cot square theta পালো তো আমি কি উলিয়াব পাৰিম ইয়াত cot square theta ভ্যালু উলিয়াব পাৰিম কেনেকে cosec square theta 1 to কিপিনে লৈ আহিলে কি যাব -1 equal to কি হৈ যাব cot square theta now cot square theta equal to cosec square theta -1 equal to cot square theta that means কি যাব cot square theta equal to cosec square theta minus কি হৈ যাব 1 আৰু এতিয়া আমি cot theta equal to কি হৈ যাব root over cosec square theta minus 1 গতিকে এই কেটাও অথনি নিচিনাকে যেনেকে মই sin আৰু cos ৰ কথা কৈছিলো এই কেটাও আমি কি কৰি লিখিলো A4 সাইজত এখন পেজতে ঠিক আছে নাই তাৰপিছত আমি কি কৰিম পেস্ট কৰিম অকল একেটা নহয় ইয়াৰ পিছৰ যোনখিনি আছে সেইখিনিও আমি লিখি লম এবাৰ আমি একদম লাষ্টৰটো কৰিবলৈ ওলাইছো আমি এবাৰ কিহেদি ডিভাইড কৰিলো হাইপোটেনিয়াস ডাল দ্যাট মিন্স অতিভুজেদি কৰিলো তাৰপিছত আমি লম্ব বা পারপেন্ডিকুলাৰ দি কৰিলো এবাৰ আমি ভূমি দি হৰণ কৰিম আমাৰ হাতত কি আছিল AC square equal to AB square plus কি আছিল BC square বাকিখিনি লিখা নাই আৰু এইখিনি পা কমন হ'ব ন তো এটো কাৰণে আমি এইখিনিলৈকে লিখি লৈছো আৰু ঠিক আছে এইখিনি পা বেলেগ হ'ব সো এবাৰ আমি কি কৰিম দুই পক্ষ কিহেদি হৰণ কৰিম AB এবাৰ তো AC square divided by AB square now AB square plus BC square by কি হৈ যাব AB square so AC square by AB square মানে কি হ'ব AC by AB কি হৈ যাব whole square now কি যাব ইয়াত AB square by AB square plus BC square by AB square এটা AB square আৰু AB square cancel গুচি গল ঠিক আছে সো AC by AB ইয়াৰ পৰা AC মানে কি গল hypotenuse by AB hypotenuse by base মানে কি যাব sec A লিখো এবাৰ হা কাৰণ এংগলটো A হয় তো sec A কি যাব whole square AB square cancel গুচি গল কি গল 1 BC by AB BC মানে P AB মানে B তো কি হৈ যাব tan তো tan A কি হৈ যাব whole square the sec A whole square মানে কি হৈ যাব sec square A 1 plus tan A whole square মানে কি হৈ যাব tan square A
So therefore sec square a plus tan square a পিনে গুছি লিখি যাব minus tan square a equal to কি হৈ যাব 1 ঠিক আছে এটো হয় মই বিশেষকে এটো ইউজ করি ঠিক আছে এটা ইয়াৰ পৰা আমি বাকি কেটা সূত্ৰ উলিয়াই লব পাৰিম ইয়াৰ পৰা তো কেনেকে উলিয়াম আমি চাই লোৱা sec square a minus tan square a equal to 1 so therefore কি হৈ যাব sec square a equal to 1 plus tan square a so therefore sec a equal to okay therefore sec a equal to square to ইপিনে গুছি গলে root over 1 plus tan square a হ'ব যেনেকে মই sec এর ভ্যালু উলিয়ালো তেনেকে tan এর উলিয়াব পাৰিম কেনেকে পাৰিম মই sec square a 1 to ইপিনে লৈ আলে কি যাব -1 তো equal to tan square a so therefore tan square a equal to কি যাব sec square a -1 that means tan a equal to root over sec square a -1 তো দেখি আমি sin আৰু কি পালো আইডেন্টিটি কেটা sin square a plus cos square a equal to 1 তাৰছত আমি পালো sec square a minus tan square a equal to 1 আৰু cosec square a minus cot square a equal to 1 আৰু প্ৰতিটো আইডেন্টিটি পৰা আমি তেনেকে আকৌ ভাঙি ভাঙি পেলাই সাব আইডেন্টিটি কেটামান উলিয়াই দিছো যি কেটা মই তোমালোকক কি কৰিছো ধুনিয়াকৈ লিখিবা লিখি পেলাই তোমালোকে A4 সাইজত যে লিখিব কৈছো তোমালোকৰ পঢ়া টেবুলখনত পেস্ট কৰিবা সদায় চাই থাকিবা তাই যিমানখিনি আজিলৈকে লিখিবলৈ কলো গোটেইখিনি লিখিবা তাৰপিছত দেখিবা যে তোমালোকৰ যেটা মনত থাকি যাব ন তো ম্যাথখিনি কৰিবলৈ একদম ইজি হৈ যাব ঠিক আছে তো আমি দেৰি নকৰো ম্যাথখিনি কৰিবলৈ আৰম্ভ কৰো ঠিক আছে ওকে আমি দেৰি নকৰো কোৱেশ্চন নম্বৰ 1 টো চাও কোৱেশ্চন নম্বৰ 1 ত কি দিছে sin a sec a আৰু tan a এই ত্ৰিকোণমিতিক অনুপাত কেইটাত cot a দ্বাৰা প্ৰকাশ কৰিবলৈ কৈছে মানে আমি যে জানো যে sin a equal to কি হয় 1 by cosec a হয় ন তো এই sin a equal to 1 by cosec a হয় আমি এনেকুৱা কিবা এটা কৰিব লাগে যাতে sin a equal to cot a ওলাই যায় মানে sin a equal to cot a ওলাই যায় বা আমি যে জানো sec a equal যে 1 by cos a হয় এটো তো হয় আমি এনেকুৱাকে প্ৰকাশ কৰিব লাগে যাতে sec a equal to কিহত ওলাব লাগিব cot a প্ৰকাশ কৰিব লাগিব আৰু কাক দিছে tan a তো tan a মানে তো হয় ডাইৰেক্টলি হয় আৰু tan a মানে 1 by cot a হয় এটো আমি বিশেষ একো কৰি থাকিব নালাগে আমি কাৰ কাৰণে কৰিব লাগিব sin a আৰু sec a কাৰণে কৰিব লাগিব আমি একদম বৰ বেছি কথা চিন্তা কৰিব নালাগে আমি ইতিমধ্যে শিকিলো আমাৰ হাতত তিনিটা আইডেন্টিটি আছে তিনিটা অভেদ আছে ত্ৰিকোণমিতি সেই অভেদ কেটাৰ পৰা আমি ম্যাথছ টু কৰিম আমি অভেদ কেটা লিখি লৈছো sin square a plus cos square a equal to 1 sin square a কিয় লিখিলো কাৰণ কোনটো আমাক a বুলি দিছে p দিয়াতেন p লিখিলোতেন থিটা বুলি কোৱাতে থিটা বুলি লিখিলোতেন ঠিক আছে এটো এটা আইডেন্টিটি সেকেন্ড আইডেন্টিটি তো আমি কি পাইছিলো sec square a minus tan square a equal to 1 আৰু আমি এটা পাইছিলো কি পাইছিলো cosec square a minus cot square a equal to কি হৈ যাব 1 এটো এটা আমি পাইছিলো তো এই তিনিটা আইডেন্টিটি এই তিনিটা অভেদ ত্ৰিকোণমিতিৰ অভেদ ব্যৱহাৰ কৰিয়ে আমি এই সূত্ৰটো কৰি দেখাম ঠিক আছে তুমি চোৱা হা আমি ভাবিম কেনেকে ন sin a ৰ পৰা আমি কোলে যাব লাগিব cot a যাব লাগিব এই তিনিটা ভিতৰতে তোমাৰ গুটে ম্যাথছটো লুকাই থাকিব sin a ৰ পৰা আমি কোত যাব লাগিব cot a তুমি চোৱা ইয়াত sin আছে কিন্তু লগত কি আছে cos আছে তো এটো ইউজ কৰিব আমি নোৱাৰো ঠিক আছে না ইয়াত tan আছে মানে cot আছে কোনো প্ৰবলেম নাছিলে কিন্তু লগত কি আছে sec আছে আমাক sec নালাগে আমাক কি লাগে sin লাগে sec উল্টা দিলেও cos হে পাম তো গতিকে এটো আমি কৰিব নোৱাৰো ঠিক আছে না এইটো পা ওলাই যাব চোৱা ইয়াত কি আছে cosec square a minus কি আছে cot আমাক কোৰ পৰা যাব লাগে sin ৰ পৰা cot পাবগে লাগে ন তো এইটো পা cosec square a minus cot square a এই সূত্ৰটোৰ পৰা আমি ওলাই যাব কেনেকে ওলাই যাব কাৰণ মুখটো cotত প্ৰকাশ কৰিবলৈ দিছে তো মুখত cot আছে আৰু cosec a আছে মানে কি আছে আমাৰ sin a আছে
ঠিক আছে নাই তো আমি তেনেকৈ ভাবি ল'ম ঠিক আছে তো আমি মেথছটো কৰোঁ ধুনীয়াকৈ ঠিক আছে আমি জানো যে cosec square a minus cot square a equal to কি হৈ যাব 1 now cosec square a equal to a minus cot square a তো ইপিনে গুচি গলে কি যাব প্লাস কি হৈ যাব cot square a এটা চোৱা cosec square a equal to 1 plus cot square a cot square a তো নাই গল কিন্তু আমাক cosec পৰা যাব কোৱা নাই না আমাক কোপা কৈছে sin তো cotত প্ৰকাশ কৰিবলৈ দিছে এটা cosec square মানে আমি কি লিখিব পাৰো cosec square মানে কি যাব 1 বাই কি যাব sin square equal to 1 plus cot square হল এতিয়া 1 বাই sin square তো নালাগে আমাক কি লাগে sinৰ লাগে sin তোক আমি কতত প্ৰকাশ কৰিব লাগে 1 বাই sin square তোক যদি মই অতিক্ৰম কৰি দিও তেতিয়া কি হৈ যাব sin square a বাই কি হৈ যাব 1 কিন্তু অতিক্ৰম তো একপিনে নহয় অতিক্ৰম কৰিবলগীয়া হলে মই কি কৰিব লাগিব দুই পিনে কৰিব লাগিব আৰু আমাৰ যোনটো সুপক্ষ ন তাৰ তলতো আমাৰ কি আছে একচুয়ালি 1 আছে কাৰণ প্ৰতিটো ৰাশি বা প্ৰতিটো সংখ্যাৰ তলত কি থাকে 1 হৰত থাকে না নাই তো গতিকে আমি যদি উল্টাই দিও ঠিক আছে তো আমি এই sin square by 1 টো নিলিখো বেয়া লাগে দেখিবলৈ ঠিক আছে 1 by sin square তোক আমি কি লিখি দিম তো sin square আৰু এটো যেটা প্ৰতিক্ৰম হৈ যাব ইয়াৰ তলৰ 1 টো ওপৰলৈ গুচি যাব তেন 1 by কি যাব 1 plus cot square a হ'ব ঠিক আছে এতিয়া চোৱা এতিয়াও কিন্তু আমাক যোনটো উলিয়াবলৈ দিছিল আমি সেইটো পোৱাগে নাই কিয় পোৱাগে নাই কাৰণ আমাক sin a ৰ পৰা কি আহিব কৈছে cot a প্ৰকাশ কৰিবলৈ কৈছে আমাৰ হাতত কি আছে sin square a হে আছে গতিকে এই স্কয়াৰটো আমি কি কৰিব লাগিব ট্ৰান্সফাৰ কৰি দিব লাগিব কিটো সাইডে গতিকে আমি কি পাই গলো sin a equal to root over কাৰণ এটো স্কয়াৰটো ইপিনে গলে root over হৈ যাব কিয় হ'ব এয়া একদম এক নম্বৰ ভিডিও বিলাকত আমি বহুত ধুনিয়াকৈ এক্সপ্লেইন কৰি থোৱা আছে এটা তুমি চোৱা sin a equal to এটা চোৱা root over 1 মানে কি হৈ যাব 1 কাৰণ এটো কোনটো ফৰ্মত আছে root over a by b এবিলাকো এক্সপ্লেইন কৰি থোৱা আছে কেনেকৈ হ'ব বা কিয় হ'ব ঠিক আছে তো root over ab মানে কি হয় root over a divided by root over b হয় এতিয়া root over 1 মানে 1 divided by root over 1 plus cot square a ঠিক আছে ওকে সো মই মছি দিও তোমালোকে পজ কৰি লিখি লবা তো আমি সাইনৰ পৰা চোৱা সাইন তোক আমি কটত প্ৰকাশ কৰি দিলো মানে sin a equal to কি হৈ গল root over 1 by root over 1 plus cot square a ঠিক আছে এটা আমাক কি উলিয়াব দিছে এবাৰ আমি কোপা যাম সেকেন্ড টু চোৱা sec আমাৰ হাতত আছে secৰ পৰা আমি secক কোট প্ৰকাশ কৰিব লাগিব secক আমি cot a দ্বাৰা প্ৰকাশ কৰিব লাগিব চোৱা কোনটো ফৰ্মুলাত আহিব নিজে চোৱাচোন এটো সেকেন্ডত আহিব না নাই কাৰণ ইয়াত কি আছে sec square a minus tan square a tan square a আছে তাৰ মানে তো আমাৰ কি আছে cot square a আছে হল দেখে আকৌ আমি জানো যে আমি কি জানো sec square a minus tan square a equal to কি হৈ যাব 1 এতিয়া sec square a equal to 1 minus tan square a টো যদি আমি ইপিনে লৈ যাও plus tan square a হ'ব এতিয়া sec square a equal to 1 plus কাৰণ চোৱা আমাক secৰ পৰা cot যাব কৈছিলে tan আছে মানে cot আছে ন তো tan square a মানে মই কি লিখি দিব পাৰো tan square a মানে 1 by cot square a now sec square a equal to এতিয়া আমি যদি লসাগু লওঁ কাৰণ ইয়াৰ তলত কি আছে 1 আৰু cot square a লসাগু ললে LCM ললে কি হৈ যাব cot square a হ'ব এই 1 টো লিখি নেদেখুৱাও আৰু ভাল নালাগে এনেকে লিখিবলৈ কিন্তু আমি জানিব লাগে কাৰণে মই তোমালোকক দেখাই দিছো ঠিক আছে এটা চোৱা এনেকে থাকিলে ডিনোমিনেটৰ যেতিয়া একো সংখ্যা নাথাকে মই তোমালোকক এটা ট্ৰিক শিকাই দিছিলো যে এই 1 টো আৰু cot square টো ডাইৰেক্ট পূৰণ কৰি দিবা 1 into cot square a মানে কি হৈ যাব cot square a আচ্ছা কি চিন আছে প্লাস নাও cot square a ডিভাইড কৰিলে 1 into 1 কি হৈ যাব 1 ঠিক আছে কেনেকে কৰিলো
1 ইনটু cot square a মানে cot square a প্লাস এই cot square ডিভাইড কৰিলে 1 1 ইনটু 1 1 এতিয়া তুমি চোৱা আমাক ক'ৰ পৰা যাবলৈ কৈছিলে সেকৰ পৰা কটলে কিন্তু আমাৰ হাতত কি আছে sec square আছে তো গতিকে কি যাব sec a ইকুৱেল টু root over cot square a plus 1 divided by root over cot square a এটো হৈ গ'ল ঠিক আছে এটো তোমালোকে অলৰেডি নোট ডাউন কৰিছিলা গতিকে মই মছি দিও এখিনি ঠিক আছে এতিয়া sec a equal to ইয়াতো একে কথা root over a by b মানে কি যাব root over cot square a plus 1 divided by root over cot square a cot square a যেটো ইয়াত ক্যান্সেল হৈ যাব কিন্তু ইয়াত ক্যান্সেল হ'ব না নহয় কাৰণ ইয়াত cot square a নাই cot square a plus 1 আছে তো তেতিয়া প্লাস মাইনাস থাকিলে কেতিয়াও এটো ক্যান্সেল না যায় ঠিক আছে তো গটিকে কি থাকি যাব root over cot square a plus 1 divided by এটো ক্যান্সেলেবল থাকি গল cot a তো প্লাস মাইনাস 1 থাকিলে প্লাস মাইনাস থাকিলে কেতিয়াও ক্যান্সেল না যায় ক্যান্সেল যাব প্লাস মাইনাস থাকিলে ওটা cot square a plus 1 হোল স্কয়ার এনেকে আছে ধৰা তেতিয়া ক্যান্সেল যাব কাৰণ ব্ৰেকেটটোৰ ভিতৰত কি আছে ইয়াত আমাৰ মেটাৰ নকৰে এই ব্ৰেকেটটোৰ ভিতৰত এটা সংখ্যা আছে বুলি আমি ধৰিলো মানে সংখ্যা এটা আছে তাৰ স্কয়াৰ আছে তেতিয়া কি হৈ যাব ক্যান্সেল যাব ঠিক আছে এটো কাৰণে sec a টো সোৱা cot a কিন্তু প্ৰকাশ কৰা হৈ গল sec a মানে ঠিক আছে এতিয়া লাষ্ট একদম আমাক কি দিছিলে আমাক কি প্ৰকাশ কৰিব লাগে tan কৰিব লাগে tan কিহত কৰিব লাগে cot tan প্ৰকাশ কৰিব লাগে তো tan cot কৰিব লাগে সো tan a মানে কি হৈ যায় 1/cot a এটো আমি আগৰ পৰাই জানো ঠিক আছে 2 নম্বৰ কোৱেশ্চনটো কৰো 2 নম্বৰ কোৱেশ্চনটোত কি দিছে sec a ৰ সহায়ত এংগুল a কোণৰ আন সকলো বিলাক ত্ৰিকোণমিতিক অনুপাত উলিয়াবলৈ কৈছে মানে sec a সহায়ত মানে sin ইকুৱেল টু ধৰা এংগুলটো যেটো a দিছে তো sin a মানেও কিবা এটা secত উলিয়াব লাগিব ঠিক আছে cos a মানেটো 1/sec a হয় ঠিক আছে tan a টো কিহত উলিয়াব লাগিব secত cot a টো কিহত উলিয়াব লাগিব secত মানে যিমানখিনি আন সকলো বিলাক ত্ৰিকোণমিতিক অনুপাত হেখিনি কিহত উলিয়াব লাগিব sec a সহায়ত কৰিব লাগিব অথনি যেনেকে cot a দিছিলে এবাৰ আমাক কি দিছে sec a দিছিলে ঠিক আছে আমি দেৰি নকৰো আমি কৈছোৱে অথনিয়ে পাই যে এই প্ৰথম আমাৰ যোন তিনিটা অভেদ আমি ক্লাস 10 ত পাও জেনাৰেল মেথছত ঠিক আছে এনে ত্ৰিকোণমিতিক অনুপাত বহুত আছে বহুত মানে এডভান্স ম্যাথছ লোৱাখিনিয়া জানে কিমান হতি মানে তোমালোকে পাবা বহুত পাও ঠিক আছে না জেনাৰেল ম্যাথছত আমি অকল তিনটা পাও ঠিক আছে এই তিনটা পা আমি কিছুমান সৰু সৰু আইডেন্টিটি বনাই লও ঠিক আছে না কিন্তু আমি এইখিনিৰ পৰাই গুটে ম্যাথছ খিনি কি হ'ব কৰিব পাৰো ঠিক আছে 6 square minus tan square equal to 1 তো এই তিনিটা ব্যৱহাৰ কৰিয়ে আমি ম্যাথছ খিনি কৰিম ইয়াত চোৱা sec a সহায়ত এংগুল a কোণৰ সকলো বিলাক ত্ৰিকোণমিতিক অনুপাত লিখিবলৈ কৈছে তো প্ৰথমতে আমি যাম কাক যাম আমি সাইনৰ পৰা আমি কলে যাম সেকলে এটা সাইনৰ পৰা যদি সেকলে যাব লগিয়া হয় তো আমি প্ৰথম টুকৰাই পাই যাম কাৰণ ইয়াত সাইন নিজে আছে আৰু cos আছে cos মানে কি আছে sec আছে তো সাইন আৰু sec এটো লাগে ন সাইনৰ পৰা sec যাব লাগে তো গতিকে ইয়াত একদম ইজি সে আমি ম্যাথছটো কৰি দিম ঠিক আছে সো আমি জানো যে sin square a plus cos square a equal to কি হৈ যাব 1 এতিয়া সোৱা sin square a equal to 1 plus cos square a পিনে গলে কি যাব minus cos square a আৰু কি হৈ যাব sin square a equal to 1 minus cos square a জাগাত মই কি লিখি দিম 1/sec square a now sin square a equal to সোৱা 1 minus 1/sec square আছে ন তো আমি ইয়াত এলসিএম লম কাৰণ ইয়াত তলতো 1 আছে 1 আৰু sec square a এলসিএম তো কি হৈ যাব sec square a
মই শিকাইছো অকমান আগতে একো নাথাকিলে 1 ইনটু sec স্কয়াৰ কি যাব sec স্কয়াৰ কি চিন আছে মাইনাস নাও sec স্কয়াৰ ডিভাইড কৰিলে 1 1 ইনটু 1 কি যাব 1 নাও আমি sin স্কয়াৰে আছে আমাক কো পা যাব লাগিব সাইনৰ পৰা সেকলে তো স্কয়াৰটো যদি মই এপিনে লৈ যাও তো স্কয়াৰ ৰুট অফ কি হৈ যাব sec স্কয়াৰ a - 1 ডিভাইডেড বাই কি যাব sec স্কয়াৰ a ঠিক আছে নাও sin a তো sin এর ভ্যালু তো কি হৈ যাব একে এটো সর √ ওভার a বাই b তো √ ওভার a বাই b মানে কি হৈ যাব √ ওভার sec স্কয়ার a - 1 ডিভাইডেড বাই √ ওভার sec স্কয়ার a এডাল আৰু এডাল কি হৈ যাব ক্যান্সেল হ'ব এডাল কিন্তু ক্যান্সেল নহয় কাৰণ অকমান আগতে এটো ওপৰত এক্সপ্লেইন কৰিয়ে দিছো মাইনাস আছে তো কি থাকি গল তো √ ওভার sec স্কয়ার a - 1 ডিভাইডেড বাই কি হৈ যাব sec a দেখে চোৱা sin এর ভ্যালুটো আমি sec এত কি কৰি দিলো প্ৰকাশ কৰি দিলো এটা চোৱা sin এ মানে যদি এটো হয় তো cosec a মানে কি হ'ব cosec a মানে ইয়াৰ কি হৈ যাব উল্টাটো হৈ যাব that means sec a divided by কি হৈ যাব √ ওভার sec স্কয়ার a minus কি হৈ গল 1 তো আমি sin a আৰু sec cosec a উলিয়ালো অলৰেডি ঠিক আছে এবাৰ আমি কাক উলিয়াম cos কাক উলিয়াম আমি cos তো আমি জানো এই cos মানে তো cos মানে কি হয় 1/sec a হয় এটা আমি আগৰ পৰাই জানো হৈ গল এটা তুমি চোৱা sin এর ভ্যালু আমি জানো cos এর ভ্যালু জানো আমি এটা আমাক কার ভ্যালু লাগে tan a চোৱা tan a মানে আমি এনেকে উলিয়াই দিও sin a বাই cos a কৰি উলিয়াই দিও ইনে tan এর ভ্যালু যদি আমাক উলিয়াবলগিয়া হয় ইয়াতটো আছে আমাক আমি ইয়াৰ পৰা উলিয়াব পাৰো বা sin a বাই cos a কৰি উলিয়াব পাৰো দুইটাতে কৰি চাম ঠিক আছে তো sin a বাই cos a যদি আমি কৰি চালো হেতেন লিখিলো যেতিয়া এনেকে কৰি চাও তো sin a মানে কি হৈ যাব √ ওভার sec স্কয়ার a - 1 ডিভাইডেড বাই কি আছে sec a আৰু cos a মানে কি হয় 1 বাই কি হৈ গল sec a তো sec a আৰু sec a কি হৈ গল ক্যান্সেল তো থাকি গল কি √ ওভার sec স্কয়ার a মাইনাস কি হৈ যাব 1 tan a মানে এনেকে পালো বা আমি যদি এই আইডেন্টিটিটো ব্যৱহাৰ কৰো আমি কোপা যাব লাগে tan ৰ পৰা sec লে যাব লাগে হয় না তো sec স্কয়ার a minus tan স্কয়ার a equal to কি যাব 1 এতিয়া sec স্কয়ার a plus 1 to কিপিনে লৈ হলে কি যাব -1 equal to minus tan স্কয়ার to কিপিনে লৈ গলে কি যাব plus tan স্কয়ার a so therefore কি পাই গলো আমি tan স্কয়ার a equal to sec স্কয়ার a -1 tan a equal to a স্কয়ার to যদি ইপিনে লৈ যাও কি যাব √ ওভার sec স্কয়ার a -1 এটা কি থাকি গল cot a আমি secত প্ৰকাশ কৰিব লাগে আমি যদি tan a জানো তেতিয়া cot a টো কি হ'ব cot a টো obviously tan a কি হ'ব ৰেচিপ্ৰকেল টো কাৰণ tan আৰু cot এই ভাই প্ৰকাৰ উল্টা ক্যাৰেক্টাৰ হয় কাহিনী মই কৈ দিছিলো গতিকে tan a মানে যদি √ ওভার sec স্কয়ার a -1 হয় তো cot a মানে কি হৈ যাব ইয়াৰ প্ৰতিক্ৰমটো 1/√ ওভার sec স্কয়ার a -1 ঠিক আছে সো এবাৰ আমি কি কৰো নেক্সট কোৱেশ্চনটোলে যাও নেক্সট কোৱেশ্চনটোত কি দিছে মান নিৰ্ণয় কৰিবলৈ দিছে দুটা কোৱেশ্চন দিছে sin স্কয়ার 63 প্লাস sin স্কয়ার 27 আপন cos স্কয়ার 17 প্লাস cos স্কয়ার 73 আৰু এটো আমি পিছতকে চাম চাই লোৱা ইয়াত দিছে কি sin স্কয়ার 63 প্লাস sin স্কয়ার 27 ডিভাইডেড বাই cos স্কয়ার 17 plus cos স্কয়ার 73 সো এটো যদিও অভেদ ব্যৱহাৰ কৰি কিন্তু তাৰ লগত ৰিলেটেড হৈ আছে 8.3 কমপ্লিমেন্টাৰী এংগলছ পূৰক কোণৰ লগত কাৰণ এই এংগল দুটা চোৱাচোন 63 আৰু 27 ক প্লাস কৰিলে কি পাম আমি 90 ডিগ্ৰী দুটা কোণক যদি যোগ কৰি 90 ডিগ্ৰী হয় দেন সেই কোণ দুটা কি বুলি কয় এটা গানটোৰ পূৰক কোণ ঠিক তেনেকে 17 আৰু 73 টোক যদি আমি প্লাস কৰো তেতিয়াও আমি কি পাম 90 পাম আৰু পূৰক কোণৰ মেথছ কৰোতে আমি শিকিছিলো আমি যদি দুটা থাকে আমি জাস্ট এটাক চেঞ্জ কৰি দিছিলো ইয়াতো একেই কৰো যিকোনো এটাক চেঞ্জ কৰি দিও ঠিক আছে স্কয়াৰটো বাদ দিয়া পাৱাৰ চোৱা sin স্কয়াৰ 63 থাকক sin টু দি পাৱাৰ 4 63 থাকক এখিনি আমাৰ কোনো কথা দল নাই ঠিক আছে নাই আমি কোনটোক চাম খালি
এংগলটো আমাৰ কিমান আছে ঠিক আছে এতিয়া আমাৰ কাৰণে sin স্কয়াৰ 63 আৰু sin স্কয়াৰ 27 এই দুটাই পূৰক কোণ কৰি আছে গতিকে sin থিটা স্কয়াৰটো হৈ যাব sin থিটা মানে কি আছিল মনত পেলোৱা sin থিটা মানে কি আছিল cos 90 ডিগ্ৰী মাইনাস কি আছিল থিটা তো গতিকে sin স্কয়াৰ যদি 63 হয় তেতিয়ালে কি যাব sin স্কয়াৰ থিটা মানে cos স্কয়াৰ 90 ডিগ্ৰী মাইনাস থিটা লিখিব পাৰিম আমি ঠিক আছে তো গতিকে আমি কি কৰি দিম sin থিটা জায়গাত আমি কি লিখি দিম cos স্কয়াৰ 90 ডিগ্ৰী মাইনাস 63 কিয় হয় মানে একচুয়ালি আমি কিয় লিখিব পাৰো চোৱাচোন sin স্কয়াৰ থিটা ইয়াৰ মিনিংটো কি হয় sin থিটা হোল স্কয়াৰ আৰু sin থিটা মানে কি হয় cos 90 ডিগ্ৰী মাইনাস থিটা হোল স্কয়াৰ আলটিমেটলি কি হৈ যাব cos স্কয়াৰ 90 ডিগ্ৰী মাইনাস থিটা ঠিক আছে তো গতিকে sin স্কয়াৰ 63 আমি sin থিটা তো sin থিটা কনসিডাৰ কৰি ললে cos 90 ডিগ্ৰী মাইনাস থিটা থিটা জায়গাত কি আছিল 63 নেক্সট প্লাস sin স্কয়াৰ 27 তলত আমাৰ কি আছে ডিনোমিনেটৰত হৰত cos স্কয়াৰ 73 প্লাস cos স্কয়াৰ 73 cos স্কয়াৰ 17 প্লাস cos স্কয়াৰ 73 ইহত দুটাৰ পৰা আমি এটা চেঞ্জ কৰি দিম মই যদি cos 17 টোক চেঞ্জ কৰি দিও cos স্কয়াৰ 17 মানে কি হৈ যাব sin স্কয়াৰ থিটা ন থিটা জায়গাত কি আছে cos 17 cos থিটা মানে কি আছে sin 90 ডিগ্ৰী মাইনাস থিটা থিটা জায়গাত কি আছে 17 এন্ড প্লাস কি হৈ যাব cos স্কয়াৰ 73 এতিয়া সোয়া cos স্কয়াৰ 90 ৰ পৰা যদি 63 গুছি যাও কি যাব 27 প্লাস sin স্কয়াৰ কি যাব 27 নাও sin স্কয়াৰ 90 ৰ পৰা যদি 17 গুছি যায় কি যাব 73 প্লাস cos স্কয়াৰ 73 আলটিমেটলি cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা সোয়া এটো এংগলটো একে আছে থিটা থিটা একে এংগলটো একে আছে 27 স্কয়াৰও আছে ইয়াতো এংগলটো একে আছে 73 sin স্কয়াৰ প্লাস cos স্কয়াৰ আছে তো আলটিমেটলি cos স্কয়াৰ 27 প্লাস sin স্কয়াৰ 27 মানে কি হৈ যাব 1 ইয়াতো কি হৈ যাব sin স্কয়াৰ 73 প্লাস cos স্কয়াৰ 73 মানে কি হৈ যাব 1 by 1 মানে কি হৈ যাব 1 এটোৱে হৈ গল ইয়াৰ মান ঠিক আছে তোমালোকে লিখি লবা মই এটা নেক্সট কোৱেশ্চনটোলে যাও মই চিৰিছ হ'ব ঠিক আছে কি দিয়া আছে sin 25 into cos 65 cos 25 into sin 65 এটো সোয়া 25 আৰু 65 কমপ্লিমেন্টাৰী এংগলস পূৰক কোণ তো দুইটা পূৰক কোণ আছে তো আমি হন দুটাৰ পৰা এটা চেঞ্জ কৰি দিম sin থিটা মানে কি কৰি দিলো cos 90 ডিগ্ৰী মাইনাস থিটা মানে কি হ'ল cos 65 and plus cos 25 into sin 65 এটা আমি কাক চেঞ্জ কৰিম ঘপককে যদি আমি sin 65 টো চেঞ্জ কৰি দিম হ'ব নেকি নহব কাৰণ sin 65 টো যদি চেঞ্জ কৰি দিও 65 ৰ কমপ্লিমেন্টাৰী এংগলটো কি হৈ যাব 25 এপিনে এংগলটো 65 ত ওলাব এপিনে এংগলটো 25 ত ওলাব হ'ব জানো নহব ন এংগলটো তাতে কোন বেলেগ হৈ যাব এটো কাৰণে আমি যোনটো এংগল চেঞ্জ কৰিছো 25 টো চেঞ্জ কৰিছো ন ইয়াতো আমি কাট কৰিম 25 টোকে তো cos 25 মানে কি হ'ব তেতিয়াহলে cos থিটা মানে কি হ'ব sin 90 ডিগ্ৰী মাইনাস থিটা next sin 65 এতিয়া cos 90 পৰা 25 গলে কি যাব 65 into এটো কি যাব cos 65 plus sin 90 পৰা 25 গুছি গলে কি যাব 65 মানে কি গল sin 65 এটা cos 65 into cos 65 মানে কি যাব cos square 65 plus sin 65 into sin 65 মানে কি যাব sin square 65 এটা সোয়া cos square theta plus sin square theta কাৰণ এংগলটো একে আছে দুটা স্কয়াৰ আছে আৰু cos আৰু sin আছে তো এটাকে cos square theta plus sin square theta ইয়াৰ আনসাৰটো কি হৈ যায় 1 হয়